শনিৰ দশা চলিছে অসম সাহিত্য সভাৰ সাংবাদিকৰ নিষ্ঠাৰ শ্ৰেণী বিভাজনৰ পাছত আন এক বিতৰ্কত অসম সাহিত্য সভা মঞ্চত শিল্পীক অপমানৰ অভিযোগ অসম সাহিত্য সভাৰ বিৰুদ্ধে ঘটনা 3 ফেব্ৰুৱাৰীৰ পাঠশালাত চলি আছিল অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে আছিল কামৰূপীয়া লোকগীতৰ শিল্পী প্ৰণীতা বৈশ্যমেধিৰ সংগীতানুষ্ঠান কিন্তু সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হ'ল শিল্পীগৰাকী এই কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি ক্ষোভেৰে লিখিছে শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হলো অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত যোৱা 3 ফেব্ৰুৱাৰী 2025 চন অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগ্ৰাম আছিল কিন্তু মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীতটো আৰম্ভ কৰোঁতেই সাংস্কৃতিক কৰ্মী সোণমণি চৌধুৰী নামৰ লোক এজনে পিছফালৰ পৰা আহি মোক অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হলো যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল অন্য শিল্পীবিলাকক যিদৰে সন্মান জনায় কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰ যোগ্য নহলো লোকগীতৰ শিল্পী হোৱা বাবে আমাক অপমানিত কৰিলে নেকি যদি এনেকুৱা মানসিকতা হয় তেতিয়াহলে আমাক মাতিনি অপমানিত কৰিব নালাগিছিল মই খুব দুখ পাইছো অন্তৰত যদি এনেকুৱা মানসিকতা হয় আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম কথা হল এগৰাকী শিল্পীক কিদৰে সন্মান জনাব লাগে তাকো পাহৰিলে নেকি অসম সাহিত্য সভাই নে সাংবাদিকৰ নিষ্ঠাৰ বাছবিচাৰ কৰোঁতে বৃহৎ জাতীয় সংগঠনটোৰ বৰমূৰীয়াই পাহৰিলে নিজৰেই দায়িত্ব নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ শনিৰ দশা চলিছে অসম সাহিত্য সভাৰ সাংবাদিকৰ নিষ্ঠাৰ শ্ৰেণী বিভাজনৰ পাছত আন এক বিতৰ্কত অসম সাহিত্য সভা মঞ্চত শিল্পীক অপমানৰ অভিযোগ অসম সাহিত্য সভাৰ বিৰুদ্ধে ঘটনা 3 ফেব্ৰুৱাৰীৰ পাঠশালাত চলি আছিল অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে আছিল কামৰূপীয়া লোকগীতৰ শিল্পী প্ৰণীতা বৈশ্যমেধিৰ সংগীতানুষ্ঠান কিন্তু সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হ'ল শিল্পীগৰাকী এই কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি ক্ষোভেৰে লিখিছে শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হলো অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত যোৱা 3 ফেব্ৰুৱাৰী 2025 চন অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগ্ৰাম আছিল কিন্তু মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীতটো আৰম্ভ কৰোঁতেই সাংস্কৃতিক কৰ্মী সোণমণি চৌধুৰী নামৰ লোক এজনে পিছফালৰ পৰা আহি মোক অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হলো যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল অন্য শিল্পীবিলাকক যিদৰে সন্মান জনায় কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰ যোগ্য নহলো লোকগীতৰ শিল্পী হোৱা বাবে আমাক অপমানিত কৰিলে নেকি যদি এনেকুৱা মানসিকতা হয় তেতিয়াহলে আমাক মাতিনি অপমানিত কৰিব নালাগিছিল মই খুব দুখ পাইছো অন্তৰত যদি এনেকুৱা মানসিকতা হয় আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম কথা হল এগৰাকী শিল্পীক কিদৰে সন্মান জনাব লাগে তাকো পাহৰিলে নেকি অসম সাহিত্য সভাই নে সাংবাদিকৰ নিষ্ঠাৰ বাছবিচাৰ কৰোঁতে বৃহৎ জাতীয় সংগঠনটোৰ বৰমূৰীয়াই পাহৰিলে নিজৰেই দায়িত্ব
নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।